তো আজি আমি দ্বিতীয় বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিম মোৱামৰীয়াসকলৰ বিষয়ে আমি পঢ়ি আছিলো হয়নে তো প্ৰথম বিদ্ৰোহৰ কথা আমি যোৱাটো ক্লাছত আলোচনা কৰিলো তো আজি আমি কি কৰিম যেটো দ্বিতীয় বিদ্ৰোহ আছিল প্ৰথম বিদ্ৰোহত তেওঁলোকৰ কি হৈছিল যে তেওঁলোকে ৰাজপাট দখল কৰিছিল হয় নহয় কিন্তু তেওঁলোকৰ মাজতে কি লাগিছিল খোৱা কামৰ লাগিছিল তাৰ ফলতে মাত্ৰ 5-6 মাহ মানহে তেওঁলোকৰ যি শাসন আছিল সেই শাসন টিকিছিল আৰু ইয়াৰ কি হৈছিল তাৰ পিছত তেওঁলোকে তাৰ পৰা শাসনৰ দায়িত্ব এৰিবলগীয়া হৈছিল তাত কোনে সহায় কৰিছিল যি আমাৰ মণিপুৰৰ ৰাজকন্যা আছিল হয়নে আহোমৰ যি ৰাণী আছিল কুৰাংগিনী নাম তোমালোকক মই যোৱাটো ক্লাছত কৈছিলো তো এইবিলাকৰ বিষয়ে ডিটেইলছ তোমালোকে প্ৰথমটো ক্লাছতে পালা দেৰি নকৰো তো আজি প্ৰথমতে তোমালোকৰ নিজৰ কিতাপখন উলিয়াই লোৱা ঠিক আছে সদায় ভিডিও চাওঁতে প্ৰথম কিতাপখন উলিয়াবা তাৰ পিছত এডাল পেন্সিল লবা এটা পেন লবা লাগিলে যিকিটা ইম্পৰ্টেন্ট পইণ্ট হয় তাৰ তলত এনেকে আন্ডাৰলাইন কৰিবলৈ নাপাহৰিবা ঠিক আছে তো আমি আৰম্ভ কৰো হয়নে তো চোৱা প্ৰথম পৰ্যায়ৰ পিছতো মোৱামৰীয়াসকলৰ মাজত বিদ্ৰোহৰ জুইকুৰা উমি জ্বলি আছিল যে যিহেতু তেওঁলোকে কি হৈছিল প্ৰথমতে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ যি সত্তাধিকাৰ আছিল হয় না তেওঁলোকৰ যি গুৰু আছিল সেই গুৰুৱে তেওঁলোকক অনুমতি দিছিল অনুমতি দিয়াৰ পিছতে তেওঁলোকে কি কৰিছিল বিদ্ৰোহৰ ঘোষণা কৰিছিল আৰু বিদ্ৰোহ তেওঁলোকে এনেকুৱাকৈ কৰিছিল যে বহুতখিনি মানুহ আহি তেওঁলোকৰ লগত লগ হৈছিল কিন্তু যদিও তেওঁলোকে কি কৰিছিল আহোমক অতৰাবলৈ সক্ষম হৈছিল যদিও তেওঁলোকে ৰাজপাট দখল কৰিবলৈ সক্ষম হৈছিল তথাপি তেওঁলোকৰ মাজত যিবিলাক বেমেজালি আছিল তেওঁলোকৰ মাজত যি খোৱা কামৰ আছিল বোলে মই ৰজা হম মই হিতু হম ঠিক আছে ক্ষমতাৰ কাৰণে যি অৰিয়াৰি সৃষ্টি হৈছিল তাৰ ফলতে তেওঁলোকে কি কৰিছিল ৰাজপাট এৰিবলগীয়া হৈছিল তো প্ৰথম বিদ্ৰোহ তেনেকৈ হৈ গল এই বিদ্ৰোহৰ পিছতো তেওঁলোকৰ কি হৈছিল উমি জ্বলি আছিল বুলি কৈছে বিদ্ৰোহৰ যি জুই আছিল সেই জুইকুৰা উমি জ্বলি আছিল এই জ্বলা জুইত পুনৰাই ঘিউ ঢালিলে লক্ষ্মী সিংহৰ অমানসিক কাৰ্যকলাপ তো প্ৰথমতে কি আছিল প্ৰথমতে আমি কাৰ নাম পাইছিলো যে কীৰ্তিচন্দ্ৰ কথা পাইছিলো হয়নে কীৰ্তিচন্দ্ৰই কৰিছিল আৰু যিটো সেকেন্ড যি কোৱা জুই জ্বলাইছিল সেই কোৱা কোনে জ্বলাইছিল লক্ষ্মী সিংহৰ অমানসিক কাৰ্যকলাপে বুলি আমাক কৈছে ঠিক আছে যে লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰ গৌৰীনাথ সিংহৰ দিনত তেওঁলোকে পুনৰাই ৰজাক হত্যা কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছিল তো লক্ষ্মী সিংহৰ যেতিয়া মৃত্যু হৈছিল মৃত্যুৰ পিছত কোন ৰজা হৈছিল গৌৰীনাথ সিংহৰ ৰজা হৈছিল আৰু এই গৌৰীনাথ সিংহৰ দিনতে কি কৰিছিল মোৱামৰীয়াসকলে পুনৰবাৰ ৰজাক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল তেওঁলোকে প্লেনিং কৰিছিল যে আমি কেনেকৈ ৰজাক হত্যা কৰিব পাৰো তেওঁলোকে সুযোগ বুজি ৰজাক আক্ৰমণ কৰিলে আনকি ৰাজধানী পৰ্যন্ত মোৱামৰীয়া বিদ্ৰোহীসকল আগুৱাই গৈছিল তো কি কৰিছিল তেওঁলোকে অকল প্লেনিং কৰাই নহয় ইয়াৰ সুযোগ তেওঁলোকে বিচাৰি আছিল হয়নে কেতিয়া আমি মাৰিব পাৰো কেতিয়া কি পাৰো আৰু সেই কিছুমান তেওঁলোকে সল পাইছিল কিছুমান সুযোগ বুজি পেলাই কি কৰিছিল ৰজাক আক্ৰমণ কৰিছিল আক্ৰমণ কৰাতে তেওঁলোক ক্ষান্ত হোৱা নাছিল কি কৰিছিল ৰাজধানী পৰ্যন্ত মোৱামৰীয়া বিদ্ৰোহীসকল আগুৱাই গৈছিল বুলি ইয়াতে কৈছে অৱশ্যে ঘনশ্যাম বুঢ়াগোহাঁইৰ তৎপৰতাত এইবাৰ বিদ্ৰোহীসকলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে তো সেইখন সময়ত বুঢ়াগোহাঁই কোন আছিল পৰীক্ষাত যদি তোমালোকক সোধে যে মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহৰ সময়ত বুঢ়াগোহাঁই কোন আছিল হয়নে তো আমি কাৰ নাম ল'ব লাগিব ঘনশ্যাম বুঢ়াগোহাঁই আৰু এই ঘনশ্যাম বুঢ়াগোহাঁই এজন পুত্ৰ আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই তোমালোকে সবলে নাম শুনিছা হয় ন এই ঘনশ্যাম বুঢ়াগোহাঁই আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই কি দেউতাক এটো মনত ৰাখিবা ঠিক আছে যে পূৰ্ণানন্দ বুঢ়াগোহাঁই সবে নাম শুনি থাকা হয় নহয় কিতাপৰ পত্ৰ তোমালোকে বহুতে দেখিছা বহুতে শুনা ঘনশ্যাম বুঢ়াগোহাঁই নামটো হয়তো ইমান কোনো শুনা নাই কিন্তু মনত ৰাখিব লাগিব আৰু এই ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ আছিল কোন এই পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠিক আছে মনত ৰাখিবা তো অৱশ্যে ঘনশ্যাম বুঢ়াগোহাঁইৰ তৎপৰতাত এইবাৰ বিদ্ৰোহীসকলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে ৰংপুৰ নগৰৰ পৰা বিদ্ৰোহীসকলক খেদি পঠোৱা হ'ল ইয়াৰ পিছত স্বৰ্গদেউৰ নিৰ্দেশত মোৱামৰীয়াসকলৰ ওপৰত পুনৰাই অকথ্য নিৰ্যাতন চলোৱা হৈছিল তাৰ পিছত কি হৈছিল যেহেতু মোৱামৰীয়াসকলে কি কৰিছিল ৰজাক আক্ৰমণ কৰিবলৈ আহিছিল ৰজাক আক্ৰমণ কৰাটো নহয় তেওঁলোকে ৰাজধানী পৰ্যন্ত আহি সোমাই আহিছিল আৰু তেতিয়া কোন আছিল ঘনশ্যাম বুঢ়াগোহাঁই আছিল আৰু ঘনশ্যাম বুঢ়াগোহাঁই কি কৰিলে বিদ্ৰোহীসকলক দমন কৰিবলৈ সক্ষম হৈছিল আৰু যেতিয়াই বিদ্ৰোহীক দমন কৰিবলৈ সক্ষম হৈছিল বা ৰংপুৰ নগৰৰ পৰা তেওঁলোকক উলিয়াই খেদি পঠোৱা হৈছিল তাৰ পিছত আহোমৰ যি স্বৰ্গদেউ আছিল সেই স্বৰ্গদেউৰ নিৰ্দেশত পুনৰাই মোৱামৰীয়াসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল আৰু নিৰ্যাতন চলাবহে নহয় কিয়নো তেওঁলোকে আন্দোলন কৰিছে ৰজাক মাৰিবলৈ আহিছে ৰজাক মাৰিবলৈ আহিছে ৰজাৰ ওপৰত আক্ৰমণ কৰিছে তো এইবিলাকটো সহ্য নকৰে গতিকে মোৱামৰীয়াসকলৰ ওপৰত কি হৈছে পুনৰাই অকথ্য নিৰ্যাতন চলোৱা হ'ল বুলি আমাক ইয়াতে উল্লেখ কৰিছে
ঠিক আছে তো বিনা বিচাৰে বহু মোৱামৰীয়া হত্যা কৰা হৈছিল নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ বহু মোৱামৰীয়াই নিকটৱৰ্তী কছাৰী জয়ন্তী আদি অঞ্চললৈ পলাই যাবলৈ বাধ্য হ'ল ফলত আহোমৰ প্ৰায় আধা ৰাজ্য জনহীন হৈ পৰিছিল তো এইটো বস্তু মন কৰিবা যে যিটো দ্বিতীয় কি হৈছিলে যি দ্বিতীয় বিদ্ৰোহ হৈছিলে সেই দ্বিতীয় বিদ্ৰোহটো অলপ ভয়ানকই আছিলে আৰু মোৱামৰীয়াসকল কি হৈছিলে ইয়াৰ ফলত মোৱামৰীয়াসকলে কছাৰী যিবিলাক ৰাজ্য আছিলে জয়ন্তীয়া যিবিলাক ৰাজ্য আছিলে হয় না সেই ৰাজ্যবিলাকলৈ পলাই যাবলগীয়া হৈছিলে কাৰণ আহোমসকলে আহোমৰ যি স্বৰ্গদেউ আছিলে সেইখন সময়ত সেই স্বৰ্গদেৱে তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিলে আৰু কোনো বিচাৰ বিবেচনাহীনভাৱে মোৱামৰীয়াসকলক হত্যা কৰিবলৈ আৰম্ভ কৰিছিলে আৰু মোৱামৰীয়া সত্যৰ ইমানেই শিষ্য আছিলে যে যেতিয়া স্বৰ্গদেৱে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিবলৈ লৈছিলে আহোমৰ প্ৰায় আধা ৰাজ্য জনহীন হৈ পৰিছিল বুজি পাইছেনে আহোমে যিমানটো এৰিয়া এনেকে শাসন কৰিছিল তাৰে আধাই কি হৈছিলে মানুহ জানো নাইকিয়া হৈ গৈছিলে সব পলাই গুচি গৈছিলে কলৈ পলাইছিলে বুলি কৈছে কছাৰী ৰাজ্যলৈ পলাইছিলে জয়ন্তীয়া ৰাজ্যলৈ পলাইছিলে এনেকে বিভিন্ন ৰাজ্যবিলাকলৈ পলাই তেওঁলোক যাবলৈ বাধ্য হৈছিলে তো হেতু আছিল আমাৰ দ্বিতীয় বিদ্ৰোহ এতিয়া আমি চাম কি তৃতীয় বিদ্ৰোহ তো ইয়াৰ পিছত সাময়িকভাৱে কিছুদিন শান্তি স্থাপন হলেও মোৱামৰীয়াসকলৰ প্ৰতিশোধৰ আকাংক্ষা মাৰ নগৈছিলে যে দ্বিতীয় বিদ্ৰোহৰ ফলত ৰজাই যিহেতু তেওঁলোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিলে তাৰ ফলত বহুতখিনি মানুহ পলাই গৈছিলে কিন্তু তাৰ পিছতো কি হৈছিলে মোৱামৰীয়াসকলে কিন্তু ক্ষান্ত হোৱা নাছিলে তেওঁলোকৰ যি প্ৰতিশোধৰ জুই সেই প্ৰতিশোধৰ জুই কৰা কিন্তু তেওঁলোকৰ মনত জাগিয়ে আছিলে ঠিক আছে মই সাধু কোৱাৰ আগতে কৈ গৈছো মানে এইটো নহয় যে তোমালোকে তেনেকেই মানে কি পৰীক্ষাত লিখিবা ঠিক আছে মই যিখিনি কৈছো সেইখিনি তোমালোকে নিজৰ ভাষাত প্ৰথমতে বুজিবলৈ চেষ্টা কৰিবা মই তোমালোকক সদায় এইটো কথাই কৈছো যে সদায় নিজৰ ভাষাত নিজে কেনেকে বুজি পাইছা সেই বস্তুটো চাব লাগিব ঠিক আছে মই অলপ মানে এনেকে কৈ দিছো যাতে তোমালোকে শুনি যোৱা আৰু শুনি যোৱাৰ লগে লগে তোমালোকৰ বস্তুটো মনত থাকিব আৰু তোমালোকে এইবিলাক তোমাৰ ভাইটি হওক তোমাৰ দাদা হওক তোমাৰ মা হওক তোমাৰ দেউতা হওক সেইবিলাকক তোমালোকে তেনেকেই ক'বা যে দেউতা যে আমি আজি ছাৰে এনেকে পঢ়াইছিলে যে কেনেকে মোৱামৰীয়াসকল আহিছিলে কেনেকে আক্ৰমণ কৰিছিলে হয় না যিমানে বেলেগৰ আগত ক'বা যিমানে বেলেগৰ লগত শ্বেয়াৰ কৰিবা কথাবোৰ সিমানে তোমালোকৰ বস্তুটো মনত থাকিব বুজি পাইছা কাহিনী আকাৰত ক'বা সাধুৰ আকাৰত ক'বা যে প্ৰথমতে ক'লা যে মোৱামৰীয়াসকল আহিছিলে আহোমসকলে তেওঁলোকক মাৰিছিলে পিটিছিলে সেইকাৰণে মোৱামৰীয়াসকলে আন্দোলন কৰিছিলে আন্দোলন কৰি পেলাই কি কৰিছিলে ৰাজপাট দখল কৰিছিলে কিন্তু তেওঁলোক বেছিদিন তাতে টিকিব নোৱাৰিলে কাৰণ কি হৈছিলে ক্ষমতাৰ কাৰণে অৰিয়াৰিৰ সৃষ্টি হৈছিলে কাজিয়া হৈছিলে ঠিক আছে তো তাৰ পিছতে আহোমসকলে কি কৰিলে মোৱামৰীয়াসকলক দমন কৰিলে দমন কৰাৰ পিছতো দ্বিতীয়বাৰ বিদ্ৰোহ কৰিছিলে দ্বিতীয়বাৰ বিদ্ৰোহ কৰাৰ কাৰণে কি হৈছিলে স্বৰ্গদেউ যেতিয়া যি আছিলে আহোমৰ স্বৰ্গদেৱে মোৱামৰীয়াসকলক মাৰিবৰ কাৰণে অৰ্ডাৰ দি দিছিলে য'তে মোৱামৰীয়া দেখিব সত্ৰৰ শিষ্য দেখিব তাতে মাৰিবৰ কাৰণে কৈছিলে কোনো বিচাৰ কৰা নাছিলে বিবেচনা কৰা নাছিলে যাৰ ফলত কি হৈছিলে মোৱামৰীয়াসকলে অসম এৰি পেলাই মানে আহোম ৰাজ্য এৰি পেলাই জয়ন্তীয়া কাছাৰী ৰাজ্য সেইবিলাকলৈ যাবলৈ বাধ্য হৈ পৰিছিল ইয়াৰ পিছতো কি হৈছিলে তেওঁলোক কিন্তু ক্ষান্ত হৈ থকা নাছিলে মোৱামৰীয়াসকলৰ সিমানখিনি শাস্তি পোৱাৰ পিছতো যে আহোম ৰাজ্য এৰি যাবলৈ বাধ্য হোৱাৰ পিছতো তেওঁলোকে কিন্তু তেওঁলোকৰ যি বিদ্ৰোহৰ জুই আছিলে ঠিক আছে তেওঁলোকৰ যি কষ্ট আছিলে তেওঁলোকৰ যি প্ৰতিশোধৰ জুই জ্বলি আছিলে সেই জুইকুৰা কিন্তু মাৰ যোৱা নাছিলে বুজি পাইছা তো সেই সুযোগ আহিল কেতিয়া 1786 চনৰ আৰম্ভণিতে তো মোৱামৰীয়াসকলে সদায় কি হৈছে এটা সুযোগলৈ অপেক্ষা কৰি আছিল ঠিক আছে তো সুযোগটো কেতিয়া আহিল বুলি কৈছে 1786 চনত আহিলে দফলা বহতীয়াসকলৰ লগ লাগি মোৱামৰীয়াসকলে পুনৰাই আহোমৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে এইবাৰ মোৱামৰীয়াসকল অকলে নহয় এইবাৰ কোন আহিলে দফলাসকল আহিলে বহতীয়াসকল আহিলে আৰু এওঁলোকৰ লগ লাগি কি কৰিছে মোৱামৰীয়াসকলে পুনৰ আহোমৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দিলে কেইবাটাও সংঘৰ্ষ তেওঁলোকে আহোম ৰাজসৈন্যক পৰাজিত কৰি ৰাজধানীৰ ওচৰৰ পৰা উপায়হীন হৈ স্বৰ্গদেউ গৌৰীনাথ সিংহ 1788 চনৰ 19 জানুৱাৰীত ৰাজধানী এৰি গুৱাহাটীলৈ বুলি যাত্ৰা কৰে তো কি হল যে এইবাৰ মোৱামৰীয়াসকল অকলে নাহা নাছিল তেওঁলোকৰ লগত কোন আহিলে দফলাসকল আহিলে বহতীয়াসকল আহিলে তো এইবিলাক মিলি পেলাই কি কৰিলে আহোমৰ যি সৈন্য আছিলে সেই সৈন্যবিলাকক বিভিন্ন তেওঁলোকে যুদ্ধ কৰিলে বিভিন্ন যুদ্ধত কি কৰিলে তেওঁলোকক পৰাজিত কৰিলে আৰু পৰাজিত কৰি পেলাই কি হৈছে যি ৰাজধানী আছিলে ৰংপুৰ হয় না ৰংপুৰত তেওঁলোক ওচৰৰ পৰা আহি গৈছিলে আৰু এই কথাতে কি হৈছিলে তেতিয়া ৰজা কোন আছিলে গৌৰীনাথ সিংহ আছিলে লক্ষ্মী সিংহ মৃত্যু হ'ল লক্ষ্মী সিংহ মৃত্যু পিছত গৌৰীনাথ সিংহ আছিলে হয় না তো গৌৰীনাথ সিংহ তেতিয়া কি আছিলে আহোমৰ স্বৰ্গদেউ আছিলে আৰু যেতিয়াই কি হ'ল ৰাজধানী ওচৰ পাইছিলে সেই মোৱামৰীয়াসকল তেতিয়া কি কৰিলে স্বৰ্গদেউ গৌৰীনাথ সিংহ নিজৰ ৰাজধানীখন এৰি পেলাই কলৈ পলাই গ'ল গুৱাহাটীলৈ পলাই গ'ল বুলি ইয়াতে আমাক উল্লেখ কৰিছে
ঠিক আছে বুজি পাইছা নহয় যে কেইবাটাও সংঘৰ্ষত তেওঁলোক আহোম ৰাজসৈন্য পৰাজিত কৰি ৰাজধানীৰ ওচৰৰ পৰা উপায়হীন হৈ স্বগৰ্ণৰ গৌৰীনাথ সিংহ 1788 চনৰ 19 জানুৱাৰীত ৰাজধানী এৰি গুৱাহাটীলৈ বুলি যাত্ৰা কৰে ঠিক আছে বুজি পালা তো মোৱামৰীয়াৰ ৰাজধানী দখল কৰি মোৱামৰীয়া মহন্তৰ এগৰাকী আত্মীয় ভৰত সিংহক ৰজা পাতে যেতিয়াই গৌৰীনাথ সিংহ কি হল পলাই গুচি গল কলৈ গুচি গল যে ৰংপুৰ এৰি তেখেত গুৱাহাটী পালেগৈ তেতিয়াই কি কৰে মোৱামৰীয়াৰ ৰাজধানীখন দখল কৰি ললে কেতিয়া পলাই গৈছিলে বুলি যদি সোধে তেতিয়াহলে আমি কি কথা ক'ব লাগিব যে 1788 চনৰ 19 জানুৱাৰী তাৰিখে এটো মনত ৰাখিবা যে গৌৰীনাথ সিংহই কিহৰ কাৰণে নিজৰ ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰিছিলে যে মোৱামৰীয়াসকলে আক্ৰমণৰ যি মোৱামৰীয়াসকলৰ তৃতীয় আক্ৰমণ আছিল এই তৃতীয় বিদ্ৰোহ আছিল এই তৃতীয় বিদ্ৰোহত তেওঁলোকে কি কৰিছিলে আহোম সৈন্যক পৰাজিত কৰি ৰাজধানী ওচৰ পাইছিলেহি আৰু সেই কাৰণে তেখেত উপায়হীন হৈ কি হৈছিল স্বৰ্গদেউ গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই গৈছিলে হয়নে আমি সেইখিনি কথা গম পালো আৰু যেতিয়াই তেখেত গুৱাহাটীলৈ গুচি গল স্বৰ্গদেউ গৌৰীনাথ সিংহ কি হল গুৱাহাটীলৈ গুচি গল তেতিয়াই কি কৰে এই মোৱামৰীয়াসকলে ৰাজধানীখন দখল কৰে আৰু দখল কৰি পেলাই কি কৰে মোৱামৰীয়াৰ এগৰাকী মহন্তৰ আত্মীয় মানে যি মহন্ত আছিল তেওঁলোকৰ যি গুৰু আছিল হয় না সেই গুৰুৰ এগৰাকী আত্মীয় আছিল তাৰ নাম আছিল কি ভৰত সিংহ কি কৰে ৰজা পাতে এটো মন ৰাখিবা নামটো মন ৰাখিব লাগিব তলত আন্ডাৰলাইন কৰি ৰাখা যে ভৰত সিংহক কি কৰে ৰজা পাতে অৱশ্যে কৈ থোৱা ভাল হ'ব যে ইতিমধ্যে আহোম শাসনযন্ত্ৰত এটা উল্লেখযোগ্য পৰিৱৰ্তন হৈছিল ঘনশ্যাম বুঢ়াগোহাঁই মৃত্যুৰ পিছত তেওঁ পুত্ৰ লাৰী গোহাঁই বুঢ়াগোহাঁই পদত অধিষ্ঠিত হৈছিল ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত কোন হৈছিলে লাৰী গোহাঁই আৰু এই লাৰী গোহাঁই কোন গম পোৱা নে এই পূৰ্ণানন্দ বৰগোহাঁই মই যে অথনি কৈছিলো যে ঘনশ্যাম বুঢ়াগোহাঁই পিতেকৰ নাম কি আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই আন এটা নাম কি লাৰী গোহাঁই ঠিক আছে লাৰী গোহাঁই বুঢ়াগোহাঁই এটো মনত ৰাখিবা যে ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত কোন বুঢ়াগোহাঁই হৈছিলে লাৰী গোহাঁই হয়নে আৰু এই লাৰী গোহাঁই অন্যটা নাম কি পূৰ্ণানন্দ বুঢ়াগোহাঁই পৰীক্ষাত যদি সোধে যে পূৰ্ণানন্দ বুঢ়াগোহাঁই দেৱৰ আন এটা নাম কি আছিলে তেতিয়াহলে হ'ব লাৰী গোহাঁই বা লাৰী গোহাঁই আন এটা নাম কি পূৰ্ণানন্দ বুঢ়াগোহাঁই যাৰ বুদ্ধি বিক্ৰম আৰু কৰ্তব্য নিষ্ঠাই অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰিছিল আৰু এই পূৰ্ণানন্দ বুঢ়াগোহাঁই এজন এনেকুৱা ব্যক্তি আছিলে যাৰ বুদ্ধি যাৰ বিক্ৰম যাৰ সাহস ঠিক আছে যাৰ কৰ্তব্য নিষ্ঠা তেখেতৰ কামৰ কাৰণে মন প্ৰাণ চব দি দিছিলে ঠিক আছে এনেকুৱা এজন বিশেষ ব্যক্তি আছিলে যাৰ কাৰণে নেকি আহোমে আৰু বহুত বছৰ ৰাজত্ব কৰিবলৈ সক্ষম হৈছিলে যদি পূৰ্ণানন্দ বুঢ়াগোহাঁই লিখীয়া ব্যক্তি নাথাকিলে হয় হয়তো আহোমে আৰু মানে বেছি দিন ৰাজত্ব 600 বছৰ হয়তো ৰাজত্ব কৰিবগৈ নোৱাৰিলেগে হয় বুজি পাইছানে তো পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে এজন বহুত ভাল ব্যক্তি তেখেতক স্বৰ্গদেউ হ'বলৈ বহুতবাৰ অনুৰোধ জনোৱা হৈছিল যদিও তেখেতে কিন্তু স্বৰ্গদেউ হোৱা নাছিলে বুজি পাইছা তেখেত এজন বহুত ভাল ব্যক্তি আছিলে তো এতিয়া কি হল যে আমি কি পঢ়ি আছিলো যে গৌৰীনাথ সিংহ কলৈ গুচি গল গুৱাহাটীলৈ পলাই যোৱাৰ পিছত কি হয় ভৰত সিংহ কোনে ৰজা পাতে মানসকলে মোৱামৰীয়াসকলে কি কৰে তেখেতক ৰজা পাতি দিয়ে ঠিক আছে মোৱামৰীয়াসকলে কাক ৰজা পাতে ভৰত সিংহক ৰজা পাতে আৰু তেতিয়া আহোমৰ বুঢ়াগোহাঁই কোন আছিলে লাৰী গোহাঁই মানে কোন পূৰ্ণানন্দ বুঢ়াগোহাঁই তাকৰীয়া সৈন্যৰে বুঢ়াগোহাঁই ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ চেষ্টা চলাই গৈছিল যেহেতু আহোমৰ কি হয় বহুতখিনি সৈন্য মোৱামৰীয়াসকলে হত্যা কৰিছিলে যুদ্ধত হৰুৱাইছিল হয়নে সৈন্য কমি গৈছিলে অলপ সংখ্যকে সৈন্য বাচিছিলে আৰু সেই সৈন্যসকল লৈয়ে কি কৰিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰাজ্যৰ যি বাকী যিবিলাক আছিলে যেহেতু ৰাজধানীলৈকে তেওঁলোকে মোৱামৰীয়াসকলে দখলেই কৰি লৈছিলে তো বাকী যিবিলাক আছিলে সেইবিলাক ৰক্ষা কৰিবলৈ তেখেতে নিৰন্তৰ চেষ্টা চলাই গৈছিল নিৰাপত্তাৰ খাতিৰত সময়ে সময়ে তেওঁ সৈন্যৰ কোট পিছুৱাই আনি যোৰহাট পৰ্যন্ত পিছুৱাই আহিছিল আৰু পিছলৈ তাতে আহোমৰ ৰাজধানীও প্ৰতিষ্ঠা কৰিছিল ঠিক আছে যে কি কৰিছিলে ধৰি লোৱা এনেকুৱা এটা জায়গা আছিলে হা ধৰি লোৱা এইখন আছে তোমাৰ আহোমৰ ৰাজধানী আছিলে ৰংপুৰ হয়নে এইখন আছিলে ৰাজধানী তো ইয়ালৈকে কি কৰিলে মোৱামৰীয়াসকলে এইখিলৈকে দখল কৰিলে তো যিজন তেতিয়া ৰজা আছিলে স্বৰ্গদেউ আছিলে গৌৰীনাথ সিংহ হয় গৌৰীনাথ সিংহ কি হৈছিলে ইয়াত আছিলে গুৱাহাটী এই গুৱাহাটীলৈ কি হৈছিলে পলাই গৈছিলে তো এই ইয়াতো কিছুমান ৰাজ্য আছিলে হয় নহয় সৰু সুৰা ৰাজ্য আছিলে ইয়াতে আমাৰ আছিলে কি যোৰহাটখন এনেকুৱা আছিলে আমাৰ যোৰহাটখন ঠিক আছে তো এইবিলাক সৰু সৰু কিছুমান ৰাজ্য আছিলে তো এই যিবিলাক জিলা আছিলে এই জিলাবিলাক সৰু সৰু কিছুমান গোট আছিলে বুলি আমাক ইয়াত কৈছে হয় নহয় যে সৰু সৰু এইটো চোৱা ইয়াত লিখিছে না তাকৰীয়া সৈন্য বাকী ৰাজ্যৰ বাকী অংশ মানে
ৰাজ্যৰ আহোমৰ এই গোটেইখন আছিলে আহোম ৰাজ্য ভালকে বুজি লোৱা কথাটো এই গোটেইখন হৈছে আমাৰ কি আহোম ৰাজ্য ঠিক আছে এই গোটেইখন হৈছে আমাৰ আহোম ৰাজ্য তো মোৱামৰীয়াসকলে কি কৰিলে এই যিখন ৰাজধানী আছিলে তেওঁলোকৰ সেই ৰাজধানীলৈকে কি কৰিলে মোৱামৰীয়াসকলে এফালে দখল কৰিলে এইখিনি কি হৈ গ'ল মোৱামৰীয়া সৈন্য আহি গ'ল তো ইয়াত যি বাকী থাকিল এইবিলাক হৈছে বাকী থকা অংশ এই বাকী থকা অংশ কি হৈছিলে গৌৰীনাথ সিংহ যিহেতু গুৱাহাটীলৈ পলাই গৈছিলে তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই এই বাকী যিবিলাক ৰাজ্যৰ অংশ আছিলে এই অংশবিলাক বচাবলৈ চেষ্টা কৰিছিলে কেতিয়াবা মোৱামৰীয়াসকলে তেওঁলোকক আক্ৰমণ কৰি খেদি আহে ঠিক আছে তো পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কৰিছিলে পিছলৈ আহিছিলে পিছলৈ আহি পেলাই কি হ'ল লাষ্টত গৈ যোৰহাটত গৈ ৰখি গৈছিলে ঠিক আছে আৰু এই যোৰহাটখনেই আছিলে আহোমৰ শেষৰ ৰাজধানীটো মনত ৰাখিবা আৰু ৰাজধানী কোনে পাতিছিল বুলি পৰীক্ষাত সোধে তেতিয়াহ'লে আমি কাৰ কথা ক'ব লাগিব পূৰ্ণানন্দ বুঢ়াগোহাঁই এইটো মনত ৰাখিবা যে আহোমসকলে পিছুৱাই গৈ পেলাই ক'ৰ ৰাজধানী পাতিছিলে যোৰহাটৰ ৰাজধানী পাতিছিলে আৰু যোৰহাটত গৈ কোনে ৰাজধানী পাতিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই কোন ৰজা আছিলে তেতিয়া গৌৰীনাথ সিংহ ঠিক আছে গৌৰীনাথ সিংহৰ দিনত আছিলে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই তাতে ৰাজধানী পাতিছিলে তো আহোমৰ শেষৰ ৰাজধানী বুলি ক'লে কাক কোৱা হয় যোৰহাট বুজি পাইছা মনত ৰাখিব লাগিব এইবিলাক ঠিক আছে আহোমৰ শেষৰ ৰাজধানীখনৰ নাম কি আছিলে যোৰহাট হয় ন তাৰপিছত চোৱা সেই সময়ত বহু আহোম লোকে মোৱামৰীয়াৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি মোৱামৰীয়াৰ সৈতে যোগ দি আত্মৰক্ষাৰ কথাও ভাবিছিল দ্বিতীয় যুদ্ধত কি হৈছিলে আহোমৰ আক্ৰমণৰ ফলত মোৱামৰীয়াসকল পলাই গৈছিলে হয়নে তো তৃতীয় যুদ্ধত কি হৈ গ'ল যে মোৱামৰীয়াসকলে যি অত্যাচাৰ কৰিব ল'লে তাৰ ফলতো বহুতো আহোম লোকে কি কৰিছিলে নিজকে বচাবৰ কাৰণে মোৱামৰীয়াসকলৰ সৈতে লগ লৈছিলে বা মোৱামৰীয়াৰ যি সত্ৰ আছিলে সেই সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰিছিলে ঠিক আছে নিজকে বচাবৰ কাৰণে মোৱামৰীয়া সৈন্য তেওঁলোকে যোগ দিবলগীয়া হৈছিল কিন্তু বুঢ়াগোহাঁয়ে তেওঁলোকক তেনে কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছিলে কিন্তু এই পুঁজি পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে তেখেত অতি বহুত টেঙৰ মানুহ আছিলে ঠিক আছে বহুত তেখেত দায়বদ্ধ লোক আছিলে মানে ৰজাৰ কাৰণে বা জাতিৰ কাৰণে তেখেতে প্ৰাণ দিব পৰা ব্যক্তি আছিলে বহুতখিনি টেঙৰ ব্যক্তি আছিলে তেখেতে কি কৰিছিলে যিসকলে নিজৰ আত্মৰক্ষা কৰিবৰ কাৰণে মোৱামৰীয়া সৈন্যৰ লগত যোগ হ'ব বিচাৰিছিলে বা মোৱামৰীয়া সত্ৰৰ শিষ্য হ'ব বিচাৰিছিলে তেওঁলোকক কি কৰিছিলে তাৰ পৰা বিৰত ৰাখিবলৈ তেখেতে সক্ষম হৈছিলে তেওঁ গাঁৱৰ মানুহখিনিক যুদ্ধৰ শিক্ষা দি মোৱামৰীয়াৰ বিৰুদ্ধে ৰণলৈ পঠাইছিল পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কি কৈছিলে যে গাঁৱৰ যিখিনি ব্যক্তি আছিলে হয় নহয় সেইখিনিয়েতো যুদ্ধ কৰিব ইমান নাজানে অস্ত্ৰ চলাব নাজানিব তো সেইসকলক কি কৰিছিলে প্ৰশিক্ষণ দিছিলে সেইসকলক শিকাইছিলে কেনেকৈ যুদ্ধ কৰিব লাগে আৰু শিকাই পেলাই কি কৰিছিলে মোৱামৰীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁলোকক পঠাইছিলে এই বিপদকালত বুঢ়াগোহাঁয়ে পক্ষীয়ে পোৱালীক দেউকাৰ আঁৰত ৰখাৰ দৰে প্ৰজাক ৰক্ষা কৰিছিল বুলি জনা যায় ঠিক আছে তো চাবাচোন যেনেকে কি হয় এজনী চৰাই এনেকৈ চৰাই কি হয় নিজৰ পাখিৰ তলত কি হয় সৰু সৰু পোৱালীবিলাক এনেকে লুকুৱাই ৰাখে হয় নহয় কেলে লুকুৱাই ৰাখে যে কোনোবা আহি মাৰিব নোৱাৰে কোনোবা আহি কিবা কৰিব নোৱাৰে তো তেনেকে বুঢ়াগোহাঁয়ে কি কৰিছিলে যে সকলো যিসকল মানুহ আছিলে ঠিক আছে যিসকল প্ৰজা আছিলে এখন সময়ত তো সেইসকলক মোৱামৰীয়াসকলৰ আক্ৰমণৰ পৰা তেখেতে কি কৰিছিলে উদ্ধাৰ কৰিছিলে বা তেখেতে তেওঁলোকক আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল বুলি সেই কথাটোকে ইয়াতে বুজাবলৈ গৈছে যি কি নহওক ৰজাঘৰীয়াৰ অত্যাচাৰী হওক বা মোৱামৰীয়াৰ অত্যাচাৰী হওক দুই মহৰ যুঁজত বীৰনা মৰণ লিখিয়াকৈ সৰ্বসাধাৰণ প্ৰজাই কোলাই পাচিয়ে নধৰা বিলাই বিপত্তি হৈছিল ঠিক আছে তো যিয়ে নহওক ইয়াত কৈছে যে ৰজাঘৰীয়া অত্যাচাৰী হওক বা মোৱামৰীয়াসকলৰ অত্যাচাৰী হওক কাৰণ দুইটাই অত্যাচাৰ কৰিছে হয় নহয় তাৰ ফলত কি কৈছে দুই মহৰ যুঁজত বীৰনা মৰণ মানে কি যে দুটাই যেতিয়া মহে যুদ্ধ কৰে ইয়াতে যিবিলাক ঘাঁহ বন আছে সেই ঘাঁহ বনবিলাকহে নষ্ট হয় নহয় ইটোৱে মূৰে খুন্দিয়াব সিটোৱে মূৰে খুন্দিয়াব দুটাতো একো হোৱা নাই কি হৈছে এই যিবিলাক ঘাঁহ বন আছে সেই ঘাঁহ বনবিলাকে লাহে লাহে মৰিবলৈ বা শুকাবলৈ আৰম্ভ কৰিছে সেই কথাটোকে ইয়াতে কৈছে যে ৰজাঘৰীয়া মানুহে হওক বা মোৱামৰীয়া মানুহে হওক ঠিক আছে দুইটাই যুদ্ধ কৰিছে কিন্তু তাৰ ফলত লোকচান কাৰ হৈছে যিসকল সৰ্বসাধাৰণ মানুহ আছিলে সেই মানুহবিলাকৰহে কি হৈছিলে কষ্ট হৈছিল বুলি কৈছে কি কাৰণে কষ্ট হৈছিলে যে তেওঁলোকৰ যি খেতি বাতি আছিলে সেয়া নষ্ট কৰিছিলে ঘৰ দুৱাৰ আছিলে যি সেয়া নষ্ট কৰিছে পশুধন সকলোখিনি বস্তু কি হৈছিলে যুদ্ধত নষ্ট হ'বলৈ আৰম্ভ কৰিছিলে ইয়াত লিখিছে চোৱা যে ঘৰ দুৱাৰ খেতি বাতি নষ্ট কৰি পেলোৱাৰ ফলত দেশত প্ৰচণ্ড আকাল বা দুৰ্ভিক্ষই দেখা দিছিল হয়নে তো ৰজাঘৰীয়া মানুহে আক্ৰমণ কৰে মোৱামৰীয়াসকলো আহি আক্ৰমণ কৰে তাৰ ফলত যি সাধাৰণ মানুহ আছিলে তেওঁলোকৰ ঘৰ দুৱাৰবিলাক ভাঙি পেলোৱা হৈছিলে শস্য খেতি পথাৰ যি পশুধন আছিলে সেইবিলাক কি হৈছিলে সেইবিলাক মাৰি পেলোৱা হৈছিলে তো ইয়াৰ ফলতে কি হৈছিলে দেশত প্ৰচণ্ড আকাল বা দুৰ্ভিক্ষই দেখা দিছিল বুলি আমাক কৈছে
আহোম ৰাজশক্তিৰ এনে বিপৰ্যয় সুযোগ লৈ সমগ্ৰ ৰাজ্যতে নেক্সট পেজটো চাই লওঁ সমগ্ৰ ৰাজ্যতে কি হৈছিলে অন্যান্য সৰু ডাঙৰ বিদ্ৰোহে মূৰ দাঙি উঠিছিলে তো কি হৈছিলে বুলি কৈছে যে বস্তুটো ভালকে চাব লাগিব হয় নহয় যে আহোম ৰাজশক্তিৰ এনে বিপৰ্যয় মানে কি যে তাৰ যিসকল প্ৰজা আছিলে হয় নহয় এই প্ৰজাসকল কি হৈছিলে লাহে লাহে দুখীয়া হ'বলৈ আৰম্ভ কৰিছিলে ইয়াৰ পৰিঞ্চি কি হৈছিলে দুৰ্ভিক্ষই দেখা দিছিলে দুৰ্ভিক্ষ মানে কি হৈছিলে খাবলৈ ববলৈ একো নাইকিয়া হৈ গৈছিলে কি কাৰণে নাইকিয়া হৈছিলে দুইটা পাৰ্টিয়ে যুঁজ কৰি আছে হয় নহয় তাৰ ফলত তেওঁলোকৰ যি খেতি পথাৰ সেইবিলাকতো ধ্বংস হ'বই তাৰপৰি ঘৰ দুৱাৰবিলাক ভাঙি পেলাইছিলে জুই লগাই দিছিলে কিবা কৰিছিলে পশুধন যিবিলাক আছিলে পশুধন মানে হয় গৰু ছাগলী হয় নহয় এইবিলাকৰ কথা কোৱা হয় পশুধন বুলি ক'লে সেইবিলাক কি হৈছিলে এইবিলাক মাৰি পেলোৱা হৈছিলে তো তাৰ ফলত কি হৈছিলে অতি বেয়া এটা দুৰ্ভিক্ষৰ সৃষ্টি হৈছিলে আৰু যিহেতু আহোমৰ যি ৰাজ্য আছিলে আহোমৰ যি সীমা আছিলে সেই তাৰ ভিতৰতে এইখিনি কাৰ্য ঘটিছিলে গতিকে আহোম ৰাজশক্তিৰ এনে বিপৰ্যয়ৰ সময়ত কি হৈছিলে সমগ্ৰ ৰাজ্যতে সৰু ডাঙৰ বহুতো বিদ্ৰোহে মূৰ দাঙি উঠিছিলে দৰঙৰ ৰজাই আহোমক দিবলগীয়া কৰ দিবলৈ অমান্তি হৈছিলে তো কেনেকুৱা ধৰণৰ বিদ্ৰোহ হৈছিলে যে যিহেতু আগতে কি হৈছিলে আহোমে ৰাজপাটত বহি থাকিব হয় নহয় আহোম ৰাজপাটত বহি আছিলে ইয়াৰ যি স্বৰ্গত থাকিব তেওঁলোকৰো কিছুমান সৰু সৰু ৰাজ্য আছিলে যিবিলাক কি হৈছিলে তেওঁলোকৰ আহোম ৰাজ্যৰ অন্তৰ্গত আছিলে যেনেকে দৰঙী ৰাজ্য হওক হয় নহয় তো এই ৰাজ্যবিলাক কি আছিলে আহোমৰ অধীন ৰাজ্য আছিলে বুজি পাইছানে কামৰূপ ৰাজ্য হয় ঠিক আছে তো তেনেকে যিবিলাক আছিলে সেইবিলাক আহোমৰ অধীনত আছিলে আৰু যেতিয়াই ভিক্ষুহে দেখা দিলে যেতিয়াই মোৱামৰীয়াসকলে আক্ৰমণ কৰিবলৈ ল'লে তেতিয়াই কি হ'ল এই যিসকল সৰু সৰু যিবিলাক মানে তেওঁলোকৰ শাসনত থকা ৰাজ্য আছিলে সেই ৰাজ্যবিলাকৰ ৰজাবিলাকেই হওক বা বেলেগ মানুহবিলাকেই হওক প্ৰজাবিলাকেই হওক কিছুমানে কি কৰিছিলে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিলে আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিলে সেই কথাটোকে ইয়াকে কৈছে যে সৰু ডাঙৰ বিদ্ৰোহে মূৰ দাঙি উঠিছিলে যেনে কৈছে যে দৰঙৰ ৰজা কি হৈছিলে আহোমক যি দিবলগীয়া কৰ আছিলে সেই কৰ দিবলৈ অমান্তি হৈছিলে তো সেইখন সময়ত এই যিবিলাক মই কৈছিলো ন যে আহোমৰ তলত বহুতখিনি কি আছিলে ৰজা আছিলে ৰজা মানে এনেকুৱা চোৱা এইখন হৈছে আহোম ৰাজ্য হয় নহয় ইয়াতে ধৰি লোৱা এইখিনিতে এখন যেনেকে আমাৰ এতিয়া জিলা আছিলে হয় নহয় সেই জিলাখনৰ এজন মুৰব্বী আছিল তেতিয়া ঠিক আছে তো তাতো কিছুমান ৰজা আছিলে এই ৰজাবিলাক কি হৈছিলে আহোমৰ ওচৰত দায়বদ্ধ আছিলে তেওঁলোকক কৰ দিবলগীয়া হৈছিলে তো এই যেতিয়া বিদ্ৰোহ হৈ গ'ল সেই বিদ্ৰোহৰ কাৰণে কি হৈ গ'ল তেওঁলোকে কৰ দিয়াটো বাদ দিছিলে বুজি পাইছা তো কোনে বাদ দিছিলে দৰঙৰ ৰজাই আহোমক দিবলগীয়া কৰ দিবলৈ অমান্তি হৈছিলে বুলি কৈছে কামৰূপৰ হৰদত্ত চৌধুৰীয়ে বংগদেশৰ পৰা অনা বৰকান্দাজ নামৰ ভেৰণীয়া সৈন্যৰ লগ লাগি বিদ্ৰোহ ঘোষণা কৰিছিল তো এই যি হৰদত্ত হয় ন তো সেইখন সময়ত এটা ৰণ হৈছিলে ঠিক আছে হৰদত্ত আৰু বীৰ দত্ত বুলি দুজন ককাই ভাই আছিলে তেওঁলোকে কি কৰিছিলে বংগদেশৰ পৰা কিছুমান বৰকান্দাজ মানে কিছুমান গুণ্ডা আমি চিনেমাত যেনেকে দেখা ন যে কি হয় চাউথৰ চিনেমাবিলাক বাহিৰৰ পৰা কিছুমান গুণ্ডা যে আনে তেনেকুৱা সেইবিলাকক কি বুলি কৈছে বৰকান্দাজ বুলি কৈছে ঠিক আছে তো তেনেকে ক'লে তোমালোকে বুজি পাবা যে ভেৰণীয়া গুণ্ডা মানে বাহিৰৰ পৰা অনা কিছুমান গুণ্ডা এইবিলাকৰ ভেৰণীয়া গুণ্ডা বা সৈন্যৰ লগ লাগি কি কৰিছিলে বিদ্ৰোহ ঘোষণা কৰিছিলে আৰু এই যিটো তেওঁলোকে বিদ্ৰোহ কৰিছিলে সেইটো নাম কি বুলি কোৱা হয় গম পোৱা নে দন্দুৱা দৌহ তোমালোকে হয়তো নামটো ক'ৰবাত শুনিছা দন্দুৱা দৌহ বা ইতিহাসত এই দন্দুৱা দৌহক কি বুলি কোৱা হয় মানে চেকনি কোবৰ ৰণ বুলি কোৱা হয় কিন্তু এইবিলাক ইয়াত নাইকিয়া মই তথাপি তোমালোকক কৈ দিছো কথাটো ঠিক আছে দন্দুৱা দৌহ বুলিও কোৱা হয় বা চেকনি কোবোৱা ৰণ বুলিও কোৱা হয় ঠিক আছে কোনে কৰিছিলে এইটো হৰদত্ত আৰু বীৰ দত্ত তেওঁলোকে কি কৰিছিলে গম পোৱা নে নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিলে আহোমৰ তলতীয়া আছিলে তেওঁলোক কিন্তু যেতিয়া আহোমসকলৰ মানে দুৰ্দশা অন্ত নাইকিয়া হৈছিল তেতিয়া তেওঁলোকে নিজকে হৰদত্ত আৰু বীৰ দত্ত দুটা ককাই ভাই আছিলে তেওঁলোকে কি কৰিছিল নিজকে স্বাধীন বুলি ঘোষণা কৰি দিছিলে আৰু স্বাধীন বুলি ঘোষণা কৰি তেওঁলোকৰ যিটো কাম কৰিছে সেইটো কি বুলি কোৱা হয় দন্দুৱা দৌহ বুলিও কোৱা হয় ঠিক আছে তো সিফালে উজনিত সবানন্দ নামৰ মোৱামৰীয়া নেতা এজনে নিজকে স্বাধীন ঘোষণা কৰি নিজৰ নামত মোহৰ মাৰিছিল তো তেনেকে বিভিন্নজনে বিভিন্ন কাম কৰিছিলে ঠিক আছে সবানন্দৰ নাম তোমালোকে শুনিছা ঠিক আছে তেখেত এজন মোৱামৰীয়া নেতা আছিলে তেখেতে কি কৰিছিলে নিজকেও স্বাধীন ঘোষণা কৰিছিলে আৰু নিজৰ নামত মোহৰ বনাই তাতে কি কৰিছিলে মোহৰ মাৰিছিলে মুঠতে এই ধৰণৰ সৰু বৰ বিভিন্ন ৰক্তাক্ত বিদ্ৰোহৰ পৰিণতিত আহোম ৰাজ্য চেদেলি ভেদেলি হৈ গৈছিল তো আহোম ৰাজ্যখন
যেতিয়ালৈকে ৰুদ্ৰসিংহ, গদাধৰ সিংহ, চুকাফা, চুহুংমুং, ঠিক আছে, চুডাংফাৰ দৰে ব্যক্তিসকল আছিলে, ৰজাসকল আছিলে, তেতিয়ালৈকে কিন্তু আহোমৰ ৰাজ্যত, ঠিক আছে, আহোমৰ কোনেও বিদ্ৰোহী হওক বা বেলেগ কিবা হওক তেওঁলোকে কৰিবলৈ কিন্তু সাহস কৰা নাছিলে। কিন্তু ৰুদ্ৰসিংহৰ পিছৰ পৰা যিবিলাক ৰজা হৈছে তেওঁলোক সিমান শক্তিশালী নাছিলে। তাৰ ফলতে বিভিন্ন বিদ্ৰোহী হওক, ঠিক আছে, তাৰ উপৰিও ৰজাসকলৰ পৰিৱৰ্তে যিবিলাক তেওঁলোকৰ বিষয়ববীয়া আছিলে, বুঢ়াগোহাঁই হওক, বৰবুঢ়ী হওক, তেওঁলোকহে বেছি কি হৈছিলে, শক্তিশালী হৈ পৰিছিলে। তো তাৰ ফলতেই আহোম ৰাজ্যৰ লাহে লাহে কি হৈছিলে, অৱনতি হৈছিলে বুলি কোৱা হয়। আৰু এই বেছিকৈ অৱনতি কাৰ দিনত হৈছিলে, মোৱামৰীয়াসকলৰ দিনতে হৈছিলে। মোৱামৰীয়াসকলে আহোমসকলক কি কৰিছিলে, একদম অৱস্থা বেয়া কৰি দিছিলে, ঠিক আছে। তো তাৰ ফলতে কি হৈছিলে, দৰঙী ৰজাই আহোমক দিবলগীয়া কৰ দিবলৈ মান্তি হৈছিলে। হৰদত্ত, বীৰদত্তৰ দৰে কিছুমান মানুহে কি কৰিছিলে, নিজকে স্বাধীন ঘোষণা কৰিছিলে। সৰ্বানন্দই নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিলে, ঠিক আছে। তো এনেকুৱা ধৰণৰ বিভিন্ন কি কৈছিলে, সমস্যাই আহোমক চেদিলি ভেদিলি কৰি পেলাইছিলে বুলি কৈছে, বুজি পাইছা। তো সেইখিনি আছিলে আমাৰ মোৱামৰীয়াৰ তৃতীয় বিদ্ৰোহ। এতিয়া চাম তাৰপিছত আকৌ ইংৰাজসকল আহিব। যে ওপৰ আলোচনাৰ পৰা এইটো কথা স্পষ্ট হ'ল যে মোৱামৰীয়া প্ৰজা বিদ্ৰোহে সমগ্ৰ আহোম ৰাজ্যতে এটা প্ৰচণ্ড জোকাৰণি তুলিছিল, হয়নে? আমি গম পালো সেইটো কথা। যাৰ পৰিণতিত ৰাজতন্ত্ৰৰ ভেটিয়ে উফৰি পৰাৰ উপক্ৰম হৈছিল। যে কেনেকুৱা জোকাৰণি হৈছিলে, যে ৰাজতন্ত্ৰ ভেটি মানে আহোমৰ যি ৰাজতন্ত্ৰ আছিলে সেই ভেটি যে উফৰি পৰাৰ এটা উপক্ৰম হৈছিলে। আৰু সেইটো হৈছিলেগৈ, হয় নহয়? কাৰণ চোৱা, ৰংপুৰৰ পৰা কলৈ পলাইছিলে, গুৱাহাটী পলাইছিলেগৈ, ৰংপুৰ এৰি পেলাই আকৌ যোৰহাটত গৈ আহিবলগীয়া হৈছিলে, হয় নহয়? যোৰহাটত গৈ তেওঁলোকে শেষৰ ৰাজধানী পাতিছিলেগৈ, য'ৰ পৰা তোৰ পৰা তেওঁলোক পলাই ফুৰিবলগীয়া হৈছিলে, চব চেদেলি ভেদেলি হৈ গৈছিলে। তো এনে এটা ভয়ানক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা কৰিবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। আৰু তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। তো বুজি পাইছানে কি কাৰণে হৈছে? তো চোৱা, অকল যে মোৱামৰীয়াসকলৰ কাৰণে হৈছিলে তেনেকুৱা নহয়, মানসকলো কিন্তু আছিলে। আমি লাহে লাহে এইবিলাক গম পাম। তোমালোকে শুনিছা চাগে মানৰ আক্ৰমণ, হয় নহয়? তো যেনেকে মানৰ আক্ৰমণো এটা আহোম ৰাজশক্তিৰ শেষ হোৱাৰ কাৰণ, তেনেকে মোৱামৰীয়াসকলো কি হৈছে, আহোমৰ যে শাসনযন্ত্ৰ সেই শাসনযন্ত্ৰ দুৰ্বল হোৱাৰ এটা প্ৰধান কাৰণ হিচাপে আমি ল'ব লাগিব, ঠিক আছে। ইয়াতে কি লিখিছে আমি সেইখিনি চাওঁ, যিখিনি আছে সেইখিনি আমি পঢ়িম ইয়াতে। যে এনে এটা ভয়ানক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। চোৱা, যে কণ্ট্ৰল কৰিব পৰা নাছিল আহোমসকলে, যোনে য'তে মন যায় যি টি ধৰণৰ কাম কৰিব লৈছিলে। যিবিলাক তেওঁলোকৰ তলতীয়া ৰজা আছিলে তেওঁলোকে নিজকে স্বাধীন হিচাপে ঘোষণা কৰিব লৈছিলে। ইফালে মোৱামৰীয়াসকলৰ আন্দোলন আছিলেই, মোৱামৰীয়াসকলে য'তে যি দেখে আহোমক মাৰিবলৈ আৰম্ভ কৰিছিলে, হয় নহয়? তো সকলো ফালৰ পৰা চেপি ধৰিছিলে। আৰু তাৰ ফলতে তেওঁলোকে কি কৰিছিলে, বংগদেশত থকা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা মই নতুনকৈ ইয়াত ক'বলগীয়া নাথাকে, হয় নহয়? যে যেতিয়া আমাৰ আহোমসকলে ৰাজত্ব কৰি আছিলে অসমত, তেতিয়া কি কৰিছিলে, আমাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকত কি হৈছিলে, ইংৰাজে তাতে শাসন কৰিবলৈ আৰম্ভ কৰিছিলে। কি আছিলে, ইংৰাজৰ তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে। আৰু এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত গৈ সামৰিক সাহায্য বিচাৰিছিলে। কোনে বিচাৰিছিলে? আহোমসকলে বিচাৰিছিলে। ইংৰাজেও এনে এটা সুযোগৰ অপেক্ষাতে আছিল। সেয়েহে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্ৰোহ আৰু বংগৰ বৰকান্দাজসকলে সঘনাই কৰা অত্যাচাৰৰ পৰা ৰাজ্যৰ প্ৰজাসাধাৰণক উদ্ধাৰ কৰিবলৈ ইংৰাজৰ ওচৰত আবেদন জনালে, তেতিয়া কোম্পানীৰ চৰকাৰে সহজতে সামৰিক অভিযান পঠাবলৈ মান্তি হৈছিলে। চোৱা, ইংৰাজসকল এনেকুৱা এটা ব্যক্তি আছিলে, তেওঁলোকে কি হয়, তেওঁলোকক যদি কোনোবাই মাতে তেওঁলোকে বহুত ভাল পায়। এনেইতো তেওঁলোকে হয়তো নিজে লৈ ল'লে হয়, হয় নহয়? অসমখনতো তেওঁলোকে লৈ ল'লে হয় যদিও আহোমে নামাতিলে হয়। কিন্তু সদায় তেওঁলোকে অপেক্ষাত আছিলে। ইংৰাজসকলে সদায় কামবিলাক লাহে ধীৰে কৰে, বুজি পাইছা? ইংৰাজসকলে জানিছিলে যে এদিন হয়তো আমাক মাতিব পাৰে, সেইকাৰণে তেওঁলোক বেংগলতে বহি আছিলে, এইফালে অহা নাছিলে। আৰু যেতিয়াই আহোমে গৈ ক'লেগে যে আপোনালোক আহক, আমাৰ ইয়াত আহক, কি হয়, আমাক মোৱামৰীয়াসকলে অত্যাচাৰ কৰিছে, বৰকান্দাজবিলাকে আমাক অত্যাচাৰ কৰিছে, আপোনালোক আহক, আমাক আহি বচাওকহি। কিন্তু আহোমে এইটো বুজা নাছিলে যে ইংৰাজসকল যদি আহে অসমখন তেহেঁতি লুটি পুটি খাই শেষ কৰি পেলাব বুলি, হয় নহয়? সেইখন সময়ত যদি জানিলে হয় হয়তো কি হয়, ইংৰাজসকলৰ ওচৰলৈ হয়তো নগ'লে হয়, হয়নে?
তো ইংৰাজৰ ওচৰলৈ যেতিয়া গ'ল ইংৰাজসকলে ভালেই পালে আৰু ভাল পোৱাৰ লগে লগে কি কৰিলে যে কোম্পানী চৰকাৰে সহজে সামৰিক অভিযান পঠাবলৈ তেওঁলোক মান্তি হৈ গৈছিল এই অভিযানৰ প্ৰধান উদ্দেশ্য আছিল যে অসমৰ বিষয়ে বিতং খা খবৰ আৰু তথ্য পাতি সংগ্ৰহ আৰু লগতে বৰকান্দাচ আৰু মইমা বিদ্ৰোহ দমন কৰি আহোম ৰজাক পুনৰাই সিংহাসনত প্ৰতিষ্ঠা কৰা ঠিক আছে তো ইংৰাজসকলে কি কাৰণে মান্তি হৈছিলে মান্তি এই কাৰণেই হৈছিলে যে অসমৰ বিষয়ে তেওঁলোকে চাব যে অসমত গৈ আমি কি কৰিব পাৰিম অসমৰ বিষয়ে সকলো তথ্য তেওঁলোকে যোগাৰ কৰিব ঠিক আছে তথ্য পাতি সংগ্ৰহ কৰিব আৰু তাৰ পিছতে কি কৰিব বৰকান্দাসকলে হওক বা মহামায়া যি বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহ দমন কৰিব আৰু পুনৰাই সিংহাসনত আহোমৰ যি শাসন আছিলে সেই শাসন যায় আকৌ প্ৰতিষ্ঠা কৰিব সেইটো আছিল তেওঁলোকৰ উদ্দেশ্য এই সামৰিক অভিযানৰ নেতৃত্ব দিছিল কেপ্টেইন থমাস ৱেলছে কোনে নেতৃত্ব দিছিল বুলি কৈছে সামৰিক অভিযানৰ নেতৃত্ব দিছিল কেপ্টেইন থমাস ৱেলছে সামৰিক বাহিনীটোৱে 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে মাহলৈ অসমত আছিল যে সামৰিক বাহিনী মানে কি আৰ্মি পঠাইছিলে ঠিক আছে কোন আহিছিলে থমাস ৱেলছ ঠিক আছে থমাস ৱেলছ আহিছিলে তেওঁলোকৰ অহাৰ উদ্দেশ্য কি আছিলে যে অসমৰ বিষয়ে তেওঁলোকে বিতং তথ্য সংগ্ৰহ কৰিব আৰু অসমত কি কি আছে সেইবিলাক গোটেইবিলাক তেওঁলোকে ল'ব আৰু বৰকান্দাসকল হওক বা মহামৰীয়াসকলৰ যি বিদ্ৰোহ আছিলে সেই বিদ্ৰোহ দমন কৰিব আৰু আহোমৰ যি শাসনযন্ত্ৰ আছিলে সেই শাসনযন্ত্ৰ কি কৰিব পুনৰাই প্ৰতিষ্ঠা কৰিব সেইটো আছিলে তেওঁলোকৰ উদ্দেশ্য হয়নে তো সামৰিক বাহিনীটো নেতৃত্ব কোনে দিছিলে কেপ্টেইন কোন আছিলে থমাস ৱেলছ আৰু তেওঁলোকে অসমত আহি কি কৰিছিলে 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে মাহলৈকে ক'ত আছিলে অসমত তেওঁলোক আছিলে প্ৰায় 2 বছৰ সময় কি কৰিছিলে অসমত তেওঁলোক আছিলে আৰু সেই 2 বছৰতে তেওঁলোকে অসমৰ বহুতখিনি তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে তাৰপিছত এতিয়া আমি চাম কি গুৱাহাটী অধিকাৰ আমি আগতে পাই আহিছো যে আহোম ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ নামনি অসমত বহুকেইজন কৰতলীয়া ৰজাই আহোমৰ বশ্যতা অপৰাই দিছিল যিহেতু আগতে মই তোমালোকক ক'লোৱে হয়নে যে আহোম সাম্ৰাজ্যখন যদি এনেকুৱা আছিলে ইয়াতে কি আছিলে সৰু সৰু কিছুমান ৰাজ্য আছিলে যিবিলাক আহোম ৰাজ্যৰ অধীন আছিলে হয় নহয় ইয়াৰ যিবিলাক ৰজা আছিলে সেই ৰজাবিলাকে আহোমক কৰ দিবলগীয়া হৈছিলে আৰু আহোমৰ যেতিয়া দুৰ্বল অৱস্থা হৈ গ'ল আহোম যেতিয়াই মহামৰীয়াসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰা আছিলে তেতিয়াই কি কৰিছিলে এই ইয়াৰ যিবিলাক ৰজা আছিলে সেই ৰজাবিলাকে বিদ্ৰোহ কৰিছিলে আৰু নিজকে কি কৰিছিলে স্বাধীন ৰজা হিচাপে ঘোষণা কৰিবলৈ আৰম্ভ কৰিছিলে কৰ দিবলৈ তেওঁলোক অমান্তি হৈছিলে দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ বিদ্ৰোহ উত্তৰ কামৰূপত হৰদত্তৰ চৌধুৰী বিদ্ৰোহৰ প্ৰতাপত গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিলে তো দৰঙত কি হৈছিলে কৃষ্ণনাৰায়ণে বিদ্ৰোহ কৰিছিলে উত্তৰ কামৰূপত হৰদত্ত আৰু বীৰ দত্তৰ দৰে যিসকল বিদ্ৰোহী আছিলে মই কৈছিলো তোমালোকক দন্দুৱাটো তো তেওঁলোকৰ বিদ্ৰোহ ইমানেই ডাঙৰ আছিলে তো তাতে কি হ'ল তাতো গৌৰীনাথ সিংহ থাকিব পৰা নাছিলে গুৱাহাটীলৈ যেহেতু পলাই গৈছিলে ন গুৱাহাটীত গৈ থাকিব পৰা নাছিলে কিন্তু তাৰ পৰা কলৈ আহিছিলে আকৌ নগাঁৱলৈ তেখেত গুচি আহিছিলে নগাঁৱত আহিহে কিন্তু থাকিছিলে কিন্তু নগাঁৱতো সিন্ধুৰা হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে স্বৰ্গদেউ পুনৰাই কি হৈছিলে গুৱাহাটীলৈ পলাই আহিছিলে তো চোৱা মানুহটো কেনেকুৱা এটা অৱস্থা হৈছে নে প্ৰথমতে কি হ'ল যে মহামৰীয়াসকলে ক'ৰবাত খেলিলে মহামৰীয়াসকল আহিছিলে মহামৰীয়াসকলে ৰংপুৰ পালেহি হয় না মহামৰীয়াসকলে যেতিয়া ৰংপুৰ পাইছিলে তেতিয়া কলৈ পলাই গৈছিলে গুৱাহাটীলৈ গৌৰীনাথ সিংহ পলাই গৈছিলে হয় নহয় কিন্তু গুৱাহাটীত কি হৈছিলে দৰঙত যেতিয়া কৃষ্ণনাৰায়ণ আছিলে তাৰপিছত হৰদত্ত বীৰদত্তই যেতিয়া আক্ৰমণ কৰিবলৈ ল'লে তো তাৰ ফলত তাত থাকিব নোৱাৰি পেলাই কলৈ গুচি আহিছিলে আকৌ নগাঁৱলৈ তেখেতে বেক মাৰিছিলে মানে নগাঁৱলৈ তেখেত গুচি আহিছিলে কিন্তু নগাঁৱত কি হৈছিলে গম পোৱা নে তেতিয়া তাতে আছিলে এজন সিন্ধুৰা ঠিক আছে তাতে আছিলে কোন আছিলে সিন্ধুৰা হাজৰিকাৰ নামত এটা নগাঁৱত কি হৈছিলে বিদ্ৰোহ চলিছিলে সিন্ধুৰা হাজৰিকাৰ নেতৃত্বত বিদ্ৰোহ চলিছিলে আৰু নগাঁৱতো তেখেত থাকিব নোৱাৰি আকৌ কলৈ গৈছিলে আকৌ গুৱাহাটীলৈ গুচি গৈছিলে মানুহটো কেনেকুৱা আলৈ আথানি কৰিছিলে দেখিছা ৰংপুৰৰ পৰা ক'ত পালেগে চৰি এক ছেকেণ্ড ৰখিবা আমি এইটো পঢ়ি আছিলো হয়নে এক মিনিট পঢ়ি আছিলো যে কাহিনীটো কি হৈছিলে যে নগাঁৱৰ পৰা তেখেত গৈ পেলাই ক'ত পাইছিলেগৈ
নগা পালেহি হয়নে নগাঁৱৰ পৰা আকৌ কলৈ গৈছিলে গুৱাহাটীলৈ তেখেত যাবলগীয়া হৈছিলে গুৱাহাটীলৈ আকৌ পলাই যাবলগীয়া হৈছিলে সেইটোকে ইয়াতে কৈছে পুনৰ গুৱাহাটী পলাই গৈছিলে তো গুৱাহাটীটোৰ আশ্ৰয় বৰ সুখৰ নহল গুৱাহাটীতো তেখেত থাকিব ললে গুৱাহাটীটো আশ্ৰয় সুখৰ নহল কাৰণ তাতে কি হৈছিলে বিদ্ৰোহীয়ে বিদ্ৰোহ কৰি আছিলে বৈৰাগী ৰজাৰ নেতৃত্বত কৈৱৰ্ত সম্প্ৰদায় কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্ৰয়গৃহত জুই লগাই দিয়া তেওঁ গুৱাহাটীৰ পৰা পুনৰ পলাবলগীয়া হৈছিলে তো কেনেকুৱা ধৰণৰ অৱস্থা হৈছিলে তোমালোকে ভাবাচোন যে তাতে কি হৈছিলে যিসকল কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ আছিলে হয়নে গুৱাহাটীত তো তেওঁলোকে কি কৰিলে তেওঁলোক আকৌ এখোপ স্বৰ্গদেউৰ যিটো ঘৰত আছিলে সেই ঘৰটোকে জ্বলাই দিলে যা চোৱা কেনেকুৱা অৱস্থা হৈছে মৰামৰীয়াসকলে খেদিলে আকৌ এবাৰ তোমালোকক কৈ দিছো ভালকে বুজি লোৱা এইবিলাক বস্তু ঠিক আছে মই যেতিয়া ৰংপুৰত আছিলে হয়নে ৰংপুৰখন ৰাজধানী আছিলে ৰংপুৰত পৰা কি হৈছিলে যেহেতু ৰংপুৰত আছিলে প্ৰথমতে ৰংপুৰত আছিলে মৰামৰী আক্ৰমণ কৰিলে মৰামৰী আক্ৰমণৰ পৰা পিছত তেখেত কি হৈ গ'ল ডাইৰেক্ট কলৈ গুচি গ'ল গুৱাহাটীলৈ গুচি আহিছিলে হয়নে তো গুৱাহাটীত কি হ'ল কৃষ্ণনাৰায়ণ আৰু যি হৰদত্ত আছিলে সেই হৰদত্ত চৌধুৰীয়ে তাতে বিদ্ৰোহ কৰাৰ কাৰণে তেখেত কি হৈ গ'ল এই নগাঁৱলৈ তেখেত আকৌ গুচি আহিল নগাঁওখন এনেকুৱা জেগাত আছে নে নগাঁৱলৈ তেখেত গুচি আহিলে কোন আহিলে গৌৰীনাথ সিংহ স্বৰ্গদেউ গুচি আহিলে ইয়ালৈ গুচি আহিলে কিন্তু নগাঁৱত কি হৈ গ'ল জানানে ইয়াতে আছিলে সিন্ধুৰা হাজৰিকা নামৰ এজন ইয়াতে ব্যক্তি আছিলে তেখেতে কি কৰিলে ইয়াত বিদ্ৰোহ আৰম্ভ কৰিলে আৰু বিদ্ৰোহত টিকিব নোৱাৰি ৰজা আকৌ কলৈ গুচি গ'ল গুৱাহাটীলৈ গুচি গ'ল ঠিক আছে গুৱাহাটীত গুচি গৈ পেলাই গুৱাহাটীত কি হলে বা গম পোৱা নে যে যি বৈৰাগী ৰজা আছিলে বৈৰাগী ৰজাৰ নেতৃত্বত যি কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ আছিলে তেওঁলোকে কি কৰিলে এই গুৱাহাটীত গৈ ৰজা যিটো ঘৰত গৈ থাকে সেই ঘৰটোকে গৈ জ্বলাই পেলালে বুজি পাইছে তো ৰজা কেনেকুৱা অৱস্থা আছে ভাবচোন ঘৰটো জ্বলাই দিলে তো জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰ পলাবলগীয়া হ'ল ব্ৰহ্মপুত্ৰদেৱ ভটিয়াই যাওঁতে আদি বাটতে তেওঁ বংগৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পাই তেওঁৰে ভৰসাত আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ৱেলছৰ সহায়ত পুনৰ গুৱাহাটী অধিকাৰ কৰে তো তেতিয়া কি হৈ গ'ল যে ব্ৰহ্মপুত্ৰদেৱ ভটিয়াই যাওঁতে আদি বাটতে কাক লগ পালে বংগদেশৰ পৰা আহি থকা কেপ্টেইন ৱেলছক তেখেতে লগ পালে ঠিক আছে কেপ্টেইন ৱেলছ মানে আমি কাৰ কথা কৈছিলো থমাছ ৱেলছৰ কথা হয় নহয় এই থমাছ ৱেলছ কি আছিলে যেহেতু ৰজাই আহোমসকলে অনুৰোধ কৰিছিলে ব্ৰিটিছক যে আপোনালোক আহক আহি পেলাই আমাক কি হয় পুনৰ প্ৰতিষ্ঠা কৰক হয় নে আহোম সাম্ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰক মৰামৰীয়াসকলৰ আক্ৰমণৰ পৰা আমাক ৰক্ষা কৰক বিদ্ৰোহীসকলৰ আক্ৰমণৰ পৰা আমাক ৰক্ষা কৰক তেনেকে অনুৰোধ জনাইছিলে তো থমাছ ৱেলছ আহি আছিলে তেনেকে হয় ন নদীয়েদি আহিব তেতিয়া তো আহি থাকোতে বাটতে কাক লগ পালে স্বৰ্গদেউ যিহেতু পলাই গৈছিলে স্বৰ্গদেউ পলাই যাওঁতে বাটত কেপ্টেইন ৱেলছক লগ পালে আৰু কেপ্টেইন ৱেলছে কি কৰিলে আমি আহিছো আপুনি চিন্তা কৰিব নালাগে বলক আমি গুৱাহাটীলৈ যাম কি কৰিম গুৱাহাটী গৈ পেলাই আমি আপোনাক ৰজা পাতি দিম তো কেপ্টেইন ৱেলছৰ ভৰসাতে কি কৰিলে কি আহে এই গৌৰীনাথ সিংহ পুনৰ কলৈ ঘূৰি আহে গুৱাহাটীলৈ তেখেত উভতি আহে আৰু ৱেলছৰ সহায়ত পুনৰ গুৱাহাটী অধিকাৰ কৰে বুজি পাইছা তো এই ৱেলছে কি কৰিলে পুনৰ আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে গুৱাহাটীত প্ৰতিষ্ঠা কৰিলে বৈৰাগী ৰজাৰ তেওঁৰ অনুগামীসকলক বন্দী কৰা হয় দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ ভৰণীয়া সৈন্যসকলৰ দল বৰকাণ্ডাসকলকো যুদ্ধত পৰাস্ত কৰা হল হৰদত্ত চৌধুৰীৰ বিদ্ৰোহ দমন কৰি তেওঁলোকক আহোমৰ কৰতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হল দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহৰ আৰু বৰকাণ্ডা সমস্যাৰ অন্ত পেলাই ৱেলছে উজনিত আহোম ৰাজ্য নিষ্কণ্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে ইতিমধ্যে আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল 1793 চনৰ 8 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈ চুক্তিমতে এইখিনি আমি চাম চুক্তিখিনি কি আছে কিন্তু গোটেই কাহিনীটো বুজি পালানে কাহিনীটো মই তোমালোকক আকৌ এবাৰ মনত ৰাখিবৰ কাৰণে আকৌ এবাৰ কৈছো চোৱা বস্তুখিনি বাৰে বাৰে চাব লাগিব ঠিক আছে কাহিনী আকাৰত চাব লাগিব বস্তুটো প্ৰথমতে চোৱা যে এইখন আছিলে প্ৰথম কি হৈ গ'ল এইখন আছিলে প্ৰথম আহোমৰ ৰাজধানী কি আছিলে ৰংপুৰ হয়নে ৰংপুৰখন ইয়াত আছে তো ইয়াৰ পৰা এনেকে ইয়াত আছিলে আমাৰ কি আছিলে এইখন আছিলে আমাৰ গুৱাহাটী ঠিক আছে এইখন হৈছে আমাৰ গুৱাহাটী এইখন আছে গুৱাহাটী ঠিক আছে তো যেতিয়া মৰামৰীয়াসকলে আক্ৰমণ কৰিছিলে মৰামৰীয়াসকলে আক্ৰমণ কৰাৰ পিছত তেতিয়া স্বৰ্গদেউ আছিলে গৌৰীনাথ সিংহই যেতিয়া আক্ৰমণ কৰি মৰামৰীয়াসকলে যেতিয়া আক্ৰমণ কৰি ৰংপুৰ পালেহি ৰংপুৰ পাইছিলেহি তেতিয়া গৌৰীনাথ সিংহ ডাইৰেক্ট পলাই গৈছিলে কলৈ গম পোৱা নে গুৱাহাটীলৈ পলাই গৈছিল ঠিক আছে এইটো মনত ৰাখিবা গুৱাহাটীত গৈ পেলাই তেখেতৰ কি অৱস্থা হ'ল যে তাতে আছিলে কৃষ্ণনাৰায়ণ দৰঙত কৃষ্ণনাৰায়ণ আছিলে তাৰপিছত হৰদত্ত আৰু বীৰদত্তই কি কৰিছিলে বিদ্ৰোহ কৰিছিলে আৰু এই বিদ্ৰোহত টিকিব নোৱাৰি কি হৈ গৈছিলে গুৱাহাটীৰ পৰা তেখেত আহি যায় কলৈ এইখিনিতে আছে
নগাঁওখন ঠিক আছে এইখিনিতে আছে নগাঁও এই নগাঁও আহি পেলাই কি হয় পাহি কোন পাহি গৌৰীনাথ সিংহ আহি নগাঁও পাহি কিন্তু নগাঁৱতো তেখেত থাকিব নোৱাৰি পেলাই কি হ'ল গম পোৱা নাই ইয়াতে আছিলে এজন সিন্ধুৰা হাজৰিকা বুলি এজন ব্যক্তি আছিলে তেখেতৰ নেতৃত্বত কি হয় ইয়াতে বিদ্ৰোহ হয় আৰু বিদ্ৰোহ হোৱাৰ কাৰণে গৌৰীনাথ সিংহ আকৌ কলৈ পলাই যায় গুৱাহাটীলৈ আকৌ তেখেত পলাই গুচি যায় ঠিক আছে তো গুৱাহাটীত গৈ তেখেতৰ কি হয় গুৱাহাটীত গৈ তেতিয়া বৈৰাগী ৰজাৰ নেতৃত্বত কৈবৰ্তসকলে কি কৰে এই স্বৰ্গদেউ থকা এটা ঘৰ আছিলে ন এটা যেহেতু ঘৰতে থাকিব লাগিব ক'ৰবাতো থাকিব লাগিব এনেকুৱা এটা ঘৰ আছিলে এই ঘৰটো কি কৰে কৈবৰ্ত মানুহবিলাকে জ্বলাই দিয়ে ঠিক আছে জ্বলাই দিয়ে আৰু জ্বলাই দিয়াৰ কাৰণে গৌৰীনাথ সিংহ ইয়াৰ পৰা পলাব লাগিব ইয়াৰ পৰা পলাওঁতে ঠিক আছে তেখেতে কি হৈছিলে নাৱৰে বংগদেশৰ পৰা এনেকে পলাই গৈছিলে নাৱৰে এনেকে গৈ আছিলে এনেকে নাৱেদি গৈ আছিলে আৰু ইয়াতে আছিলে বেংগলখন এনেকুৱা এটা আছিলে ঠিক আছে বেংগলখন আছিলে ধৰি লোৱা এনেকুৱা এটা আছিলে ঠিক আছে তো এইফালৰ পৰা কোন আহি আছিলে আমাৰ কেপ্টেইন ৱেলছ থমাছ ৱেলছক যিহেতু কৈছিলে যে আপুনি আহক আমাৰ ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰি দিয়ক আমাক মোৱামৰীয়াসকলৰ পৰা ৰক্ষা কৰক হয় নহয় এনেকে আহোমসকলে অনুৰোধ কৰিছিলে আৰু ইয়াতে কোন আহি আছিলে ৱেলছ আহি আছিলে থমাছ ৱেলছ আহি আছিলে তো থমাছ ৱেলছ এইফালৰ পৰা আহি আছিলে আৰু আমাৰ গৌৰীনাথ সিংহ এইফালৰ পৰা এনেকে আহি আছিলে তো আহি পেলাই মাজতে এনেকে লগ পালে ঠিক আছে দুইটাকে লগ পালে আৰু লগ পাই পেলাই কথা বতৰা চাগে হ'ল আৰু তেওঁলোকৰ মাজত হয় নহয় তো তেতিয়া কি হৈছিলে গৌৰীনাথ সিংহক ৱেলছে কৈছিলে যে আপুনি চিন্তা কৰিব নালাগে তেনেকুৱা ধৰণৰ কথাই ক'ব হয় না আপুনি চিন্তা কৰিব নালাগে আপুনি আমাৰ লগত বলক আমি আপোনাৰ ৰাজ্য আমি উদ্ধাৰ কৰি দিম আৰু থমাছ ৱেলছৰ সাহসতে গৌৰীনাথ সিংহ পুনৰ কি হয় গুৱাহাটীলৈ আহে গুৱাহাটীত আহি পেলাই যিসকলে বিদ্ৰোহ কৰিছিলে হয় নহয় এই বিদ্ৰোহীসকলক হত্যা কৰে বহুতক আকৌ কি কৰে আকৌ কৰ্টেল ৰজা হিচাপে স্বীকৃতি দিয়ে তো তেনেকে আহি পেলাই গৌৰীনাথ সিংহক পুনৰ গুৱাহাটীত কি কৰে ৰাজ্য স্থাপন কৰি দিয়ে হয়নে আৰু তেওঁলোকৰ মাজত কেপ্টেইন ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত এটা চুক্তি হৈছিলে এই চুক্তিখন কেতিয়া হৈছিলে 1793 চনত আমি পালো হয় ন 1793 চনত এখন চুক্তি হৈছিলে আৰু এই চুক্তিখন কেতিয়া হৈছিলে 8 ফেব্ৰুৱাৰী তাৰিখে আৰু এই চুক্তিখনত কি আছিলে কি বিষয়বস্তু আছিলে এইখিনি বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম আজিৰ ক্লাছটো কেনেকুৱা পালা মোক জনাবা ঠিক আছে মই ভাবো এটো বুজি পাব লাগে তোমালোকে ঠিক আছে বহুত ইজি হয় কথাখিনি সাধুৰ আকাৰে মন ৰাখিবা তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব তো এই চুক্তিখনৰ বিষয়ে আমি নেক্সট যেটো ভিডিও আছে সেই ভিডিওটোত আমি আলোচনা কৰিম